নমস্কাৰ, মই কেমেৰিনা ৰাভা আপোনালোকক লৈ আহিছোঁ এপাহ কপৌ ফুল আমাৰ ভেনিলা গাৰ্ডেনত ফুলি থকা। এয়া আমি ভেনিলা গাৰ্ডেনত দিয়া এপাহ কপৌ ফুল ধুনীয়াকৈ ফুলি আছে। ভেনিলাৰ সমানে সমানে ফুলিছে। ভেনিলাৰ লগতে কপৌ ফুলো ফুলে অসমত, গতিকে এয়া ধুনীয়া চাব লগা। আৰু এয়া চাওক, কপৌ ফুলক পলিনেশ্যন কৰি আছে। এই পৰুৱাটোৱে ইমান ধুনীয়াকৈ পলিনেশ্যন কৰি আছে। আমাৰ যিকোনো ফুলত পলিনেশ্যন পোক পৰুৱা বা পখিলাই কৰে, কিন্তু আমাৰ ভেনিলাবোৰত এইবোৰ পোক পৰুৱা কোনো একোৱেই নপৰে। পখিলা বা এনেধৰণৰ ইনচেক্টছ কোনো আমাৰ পলিনেশ্যন কৰিবলৈ নাহে। গতিকে ময়েই সেই পলিনেশ্যনবিলাক কৰিব লগা হয়। মানুহে আমাৰ পলিনেশ্যনবিলাক কৰিব লগা হয়। চাওক, এটা পোক পৰুৱা নাই, পখিলা নাই, শান্তিৰে ফুলি আছে ভেনিলা ফুলবোৰ। কোনো পোক পৰুৱা নাই পলিনেশ্যন কৰিবলৈ। পলিনেশ্যন কৰাৰ পিছত আমি এইবিলাক ভেনিলা পাওঁ। পলিনেশ্যন কৰাৰ পিছতহে আমি এইবিলাক ভেনিলা পাবলৈ সক্ষম হওঁ। এইবিলাক আমাৰ ভেনিলা অলৰেডি আমাৰ পলিনেশ্যন হৈ গ'ল। পলিনেশ্যন হৈ যোৱাৰ ফলত জাষ্ট এইবোৰ আমাৰ বাঢ়ি আছে। এয়া আফটাৰ পলিনেশ্যন ভেনিলা। ধুনীয়া লাগি আছে। এইবোৰ আমাৰ আফটাৰ দ্য পলিনেশ্যন। কপৌ ফুলৰ নিচিনা পলিনেশ্যন কৰি দিয়া নাই কোনো, কিন্তু এয়া মই পলিনেশ্যন কৰা। পলিনেশ্যন উইথ মাই অ'ন হেণ্ড। এয়া জাষ্ট অলপমান আমাৰ এইবিলাক নতুন হোৱা নাই, ফুলা নাই। এয়া এইবোৰো আমাৰ এক বছৰ জাষ্ট ফাৰ্ষ্ট ইয়াৰ ফল আহিছে। এইবিলাক আমাৰ 4 বছৰ 5 বছৰত সোমাইছে। এইবিলাক আমাৰ ইয়াত ধুনীয়া কৰি আফটাৰ পলিনেশ্যন উই আৰ গেটিং দ্য বিনছ।